আজি 1 জানুৱাৰী ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন যোৰহাটৰ 1794 চনতে প্ৰতিষ্ঠিত অন্যতম মহিমামণ্ডিত শক্তিপীঠ শ্ৰী শ্ৰী বুঢ়ী গোসানী দেৱালয়ত পৰিলক্ষিত হ'ল অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ সমাগম। হাজাৰ হাজাৰ ভক্তৰ সমাগমেৰে আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰিছে শক্তিপীঠ ভাগিত। উল্লেখ্য যে 1794 চনতেই স্বৰ্গদেউ ৰুদ্ৰসিংহই মা দুৰ্গাৰ মূৰ্তি ভাগি আনি যোৰহাট নগৰৰ গড়ালিৰ সমীপত স্থাপন কৰিছিল। তেতিয়াৰে পৰাই পূজা অৰ্চনাৰে চলি আছে পবিত্ৰ তীৰ্থভূমি ভাগ। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লাইভ। বহুত ভাল লাগিছে, চবকে হেপী নিউ ইয়াৰ। সকলোৱে বছৰটো যাতে ভালে কুশলে যাওক, ভালকে থাকক, চব সেয়াই কামনা কৰিলো। দিছো চবতে দিছো, হ'ব সকলো ভালকে থাকক। আচলতে নৱপ্ৰজন্মৰ ভক্তিৰ প্ৰতি ইমান আগ্ৰহ হৈছে দেখিছো আৰু ভাল লাগিছে। আৰু এই চাগতে সমগ্ৰ অসমবাসীলৈ শুভেচ্ছা জনাইছো নতুন বছৰ। আৰু দেখিছে জুবিনদাৰ কাৰণে অকণ মনটো বেয়া লাগি আছে, তথাপিও তেওঁ যাতে সদগতি লাভ কৰাৰ কাৰণে তেওঁৰ আত্মাও ভালকে থাকক তাৰে কামনা কৰিছো। থেংক ইউ। আৰু ইয়াত আচলতে যিসকল আহিছে তেওঁলোকে গম পায় ইয়াৰ মানে অনুভৱ কেনেকুৱা। আৰু আজি প্ৰথমটো দিনত ভগৱানৰ ওচৰত আশীষ বিচাৰিলো আৰু আশা কৰিছো সকলোৰে দিনবিলাক ভালে যাওক। আপোনালোক নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা থাকিলে। ইয়াৰ পৰিৱেশ কেনেকুৱা দেখিছে? খুব ভাল লাগিছে আহিলৈ। আৰু মানুহখিনি আজিকালি ইমান ধুনীয়াকে মানে ভগৱানৰ প্ৰতি আগতেও বিশ্বাস কৰে, তথাপিও এতিয়া যিমান মানে সোমাই পৰিছে নৱপ্ৰজন্ম, সেইকাৰণে বেছি ভাল লাগিছে আচলতে। 20 বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল। হয়, যোৰহাট পুৰণি বালিবাট স্থিত বিজি পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ চাহ, মিঠাই, বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টল। ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল ৰাইজৰ বাবে মুকলি। ইয়াত নানান ধৰণৰ বিস্কুট, ব্ৰেড, সুস্বাদু পেষ্ট্ৰি, কেক, চাহ, কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ। লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব। তেনেহ'লে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ।